নমস্কাৰ, আজি আমি আলোচনা কৰিম শেহতীয়াকৈ কৰিব পৰা ফুলকবি খেতিৰ ওপৰত আৰু দেখাম এটা ভাল কোম্পানী হাইব্ৰিড জাতৰ কবি গুটি পেকেট, ফুলকবি গুটি পেকেট আৰু লগত জানিম বোৰন সাৰ ফুলকবি খেতিত কেতিয়া দিব লাগে আৰু বৰাক্স সাৰ কেতিয়া দিব লাগে। বোৰন সাৰ আৰু বৰাক্স সাৰৰ পাৰ্থক্যনো কি, গোটেইখিনি কথা জানিম। তো আজি দেখাবলগীয়া কবি গুটি পেকেটটোৰ নাম হৈছে, ফুলকবি গুটিটোৰ পেকেটটোৰ নাম হৈছে চাকাটা কোম্পানী হোৱাইট এক্সেল বুলি কয়। এতিয়া শেহতীয়াভাৱে যদি আপোনালোকে ফুলকবি লগাম বুলি ভাবিছে তেন্তে আপোনালোকে এই চাকাটা কোম্পানী হোৱাইট এক্সেলটো খেতি কৰি চাব পাৰে। এইটো অলপ দামী প্ৰডাক্ট হয়। মই আগৰ ভিডিঅ'ত আপোনালোকক চাকাটা কোম্পানীৰে এলিনা বুলি এটা কবি গুটি দেখাইছিলোঁ। ইয়াৰ বিষয়ে মই আগত ভিডিঅ' বনাই গ'লোঁ, আপোনালোকে যদি চোৱা নাই গৈ চাব পাৰে। আজি যোনটো দেখাইছোঁ সেইটো অলপ এলিনাটোতকৈ অলপ দামী হয়। কোম্পানী একেই, চাকাটা কোম্পানী, খালি নামটো হৈছে হোৱাইট এক্সেল। চাব পাৰে পেকেটটো। আৰু ইয়াৰ যদি পিছফালে চাব যাওঁ, পিছফালে ইয়াৰ বিষয়খিনি লিখা আছে, চাব পাৰে F1 হোৱাইট এক্সেল কলিফ্লাৱাৰ। আৰু যদি দামৰ কথা ক'ব যাওঁ 903 টকা লিখা আছে, 903। এইটো মাৰ্কেটত আপোনালোকক 650-700 ভিতৰত ল'ব, অলপ দাম আছে এই চাকাটা কোম্পানী হোৱাইট এক্সেলটো। প্ৰডাকশ্যনো খুব ভাল, কবিটো খুব ধুনীয়া হয়। চাইজৰ কথা ক'ব গ'লে 1.5 কেজি, 2 কেজি, 3 কেজিলৈকে যাব। তাৰপিছত এতিয়া যদি আপোনালোকে খেতি আৰম্ভ কৰে মিনিমাম 80 দিনত খেতি চপাব পাৰিব, মানে কবি উঠাব পাৰিব। এতিয়া যদি খেতি ষ্টাৰ্ট দিয়ে ফেব্ৰুৱাৰী প্ৰথম সপ্তাহমানত আপোনালোকে কবি কাটিং কৰিব পাৰিব। চাকাটা কোম্পানী হোৱাইট এক্সেল খুব এটা ভাল কবি গুটি পেকেট হয়, হাইব্ৰিড জাতৰ F1। এইটো আপোনালোকে এতিয়া যদি কবি খেতি কৰিম বুলি ভাবিছে, ফুলকবি খেতি শেহতীয়াভাৱে, তেন্তে এই চাকাটা কোম্পানী হোৱাইট এক্সেলটো আপোনালোকে খেতি কৰি চাব পাৰে। তাৰপিছত পিছফালে আপোনালোকে দেখিব পাইছে 3টা বোৰন মাইক্ৰ'নিউট্ৰিয়েণ্ট সাৰ। এই 3টা হৈছে বোৰন মাইক্ৰ'নিউট্ৰিয়েণ্ট সাৰ। আৰু তলত যোনটো দেখিব পাইছে এইটো হৈছে বৰাক্স। বৰাক্স আৰু বোৰন এইকেইটা হৈছে মাইক্ৰ'নিউট্ৰিয়েণ্ট, যিয়ে কবিক খুবেই প্ৰয়োজন হয়। কবি খেতিত কোনখিনি সময়ত বৰাক্স বা বোৰন দিব লাগে বুলি ক'ব গ'লে, আপোনালোকে বোৰন মাইক্ৰ'নিউট্ৰিয়েণ্ট সাৰটো কবি ৰোৱা পাছত যেতিয়া ফুল ফুলা ষ্টেজ আহি পৰে, নহ'লে বা কবি পুলি ৰোৱা 25-30 দিনৰ পিছত আপোনালোকে বোৰন মাইক্ৰ'নিউট্ৰিয়েণ্ট সাৰবোৰ স্প্ৰে' কৰিব পাৰে। যদি আপোনালোকে মাটি প্ৰস্তুতি কৰিছে, শেষবাৰভাৱে যদি হাল চাল বাই কোৰ চোৰ মাৰি মাটিখিনি যেতিয়া মিলাই লয় পুলি ৰুবলৈ, শেষবাৰৰ বাবে যেতিয়া সাৰ চাৰ দিয়ে, DAP দিয়ে বা গোবৰ চোবৰ দিয়ে, সেইটো সময়ত বৰাক্স সাৰ ব্যৱহাৰ কৰিব লাগে। বৰাক্স সাৰটো কেনেকুৱা দেখিবলৈ কেনেকুৱা বুলি ক'ব গ'লে, এইটো কমপ্লিট পাউডাৰ নহয়, অলপ নিমখ টাইপৰ হয় বস্তুটো। নিমখটো কেনেকুৱা দেখিছে নহয়, ঠিক তেনেকুৱা। আৰু এই বোৰন যোনবোৰ 20%, ইয়াতো আছে 20% বোৰন, কোম্পানী বেলেগ, ইয়াতো বোৰন 20%, এইটো বোৰন 20%, ইয়াত চুকত লিখা আছে। এইবোৰ হৈছে কমপ্লিট পাউডাৰ প্ৰডাক্ট। এইবোৰ হৈছে SL, মানে চলিবল লিকুইড, পানীৰ লগত সহজে গোল খাই যায়। স্প্ৰে' কৰিবলৈ বোৰন 20%বোৰ ব্যৱহাৰ কৰিব লাগে। আজি যোন 3টা কোম্পানী আপোনালোকক দেখাইছোঁ খুব ভাল কোম্পানী হয়। প্ৰথমটো হৈছে টাটা কোম্পানী চলুবৰ বুলি কয়, বোৰন 20% আছে, চলুবৰ বুলি কয়। ইয়াত দেখিবলৈ পাইছে পাছফালে পিকচাৰ দিয়া আছে ফুলকবি, বন্ধাকবি। অকল ফুলকবি বন্ধাকবি বুলি নহয়, যিকোনো শস্যতে আপোনালোকে বোৰন মাইক্ৰ'নিউট্ৰিয়েণ্ট সাৰটো দিব লাগে। বোৰন মাইক্ৰ'নিউট্ৰিয়েণ্ট সাৰ দিলে কি কি লাভ হয় বুলি ক'ব গ'লে, কবিটো ধুনীয়া হয় দেখিবলৈ, পুৰঠ হয়, ধুনীয়া শ্বাইনিং কৰিব, বগা কালাৰটো শ্বাইনিং কৰিব, কবি ফুল ফাটি নাযায়, কবিৰ মাজৰ ঠাইবিলাক কেতিয়াবা বেমাৰ লগা দেখিবলৈ পোৱা যায়, ঠাইৰ মাজত ফাট মেলে, সেনেকুৱাবোৰ নহয়। কবিৰ চাইজবোৰ ধুনীয়া হ'ব, ফুলবোৰ ধুনীয়া হ'ব। এই বৰাক্স সাৰ সেইটোৰ বাবে ব্যৱহাৰ কৰিব লাগে। এইটো হৈছে বোৰন। তাৰপিছত আমাৰ 2 নম্বৰ বোৰন কোম্পানীটোৰ নাম হৈছে এৰিছ কোম্পানী। ইয়াত লিখা আছে এৰিছ বোৰন 20%। গোটেইকেইটা 20% থকাই এই মাইক্ৰ'নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰ। চাব পাৰি ইয়াত পিকচাৰ দিয়া আছে বিভিন্ন শস্যত, জলকীয়াৰ পৰা আদি কৰি ফল মূল, কবি চবি চবতে দিব পাৰে।
তাৰপিছত লাষ্টটো হৈছে বড়ো কিং বুলি কয়। ইয়াৰ কোম্পানী হৈছে গ্ৰীণ ষ্টাৰ। সেম বড়োন 20% আছে। এইটো খালি অলপ ডাঙৰ সাইজৰ, আধা কেজি। এইটো হৈছে আপোনালোকৰ এপোৱা সাইজৰ, এইটো সবচে সৰু সাইজৰ, এইটো 100 গ্ৰাম। ইয়াত 100 গ্ৰাম লিখা আছে। তাৰপিছত এইটো হৈছে বৰাক্স। বৰাক্সটো কেতিয়া দিব লাগে বুলি ক'ব গ'লে, যেতিয়া আপোনালোকে মাটি প্ৰস্তুতি কৰে পুলি ৰুবলৈ, কবি পুলি ৰুবলৈ ধৰি লওক ৰেডি কৰিছে, শেষবাৰৰ বাবে যেতিয়া হাল চাল বায়, সেইখিনি মাটিত যেতিয়া সাৰ চাৰ নিদিয়ে, সেইখিনিৰ লগতে এই আপোনালোকে বৰাক্স সাৰটো দিব পাৰে। ইয়াত বৰণ 10 বৰাক্স সাৰটোত সদায় বৰণ 10.5 ইমান লিখা থাকিব। পিছফালে ইয়াত লিখা আছে, ইয়াত চাব পাৰে বৰাক্স ছডিয়াম টেট্ৰাবৰেট। আৰু যোনবোৰ বৰণ 20%, এইবোৰ সদায় বৰণ 20% থাকিব। এইবোৰ কমপ্লিট পাউডাৰ মানে। ইয়াতো চাব পাৰে বৰণ 20% ডাঙৰকৈ লিখা আছে, ইয়াতো বৰণ 20% লিখা আছে। এইবোৰ হ'ল মানে স্প্ৰে কৰিব পৰা। এইটো হৈছে মাটিত দিব পৰা, ইংলিছত ছয়েল এপ্লিকেশ্যন বুলি কয়। আৰু এইবোৰ হৈছে ফলিয়াৰ স্প্ৰে, মানে আপোনালোকে পানীত মিক্স কৰি ধুনীয়াকৈ স্প্ৰে কৰিব পাৰে। এইকেইটা কমপ্লিট পাউডাৰ প্ৰডাক্ট। এইটো হৈছে অলপ দেখিবলৈ নিমখ টাইপৰ, ইমান কমপ্লিট পাউডাৰ নহয়। এইবোৰ হৈছে কমপ্লিট পাউডাৰ। তাৰপিছত জানো আহক বৰাক্স সাৰটো কেতিয়া দিব লাগে আৰু বৰণ সাৰটো কেতিয়া স্প্ৰে কৰিব লাগে। বৰাক্স সাৰটো আপোনালোকে ক'লোৱে মাটি প্ৰস্তুতি কৰোঁতে শেষবাৰৰ বাবে যেতিয়া সাৰ চাৰ দিয়ে তেতিয়া দিব। আৰু বিঘাত কিমানমান দৰকাৰ হয় বুলি ক'লে, যদি এবিঘামান মাটিৰ বাবে যদি হিচাপটো উলিয়ায়, তেন্তে 1 কেজিমান বৰাক্সে আপোনালোকে কাম চলাই দিব পাৰিব। ইয়াত 1 কেজি আছে, 1 কেজিয়ে মিনিমাম 1 বিঘা মাটি জোৰাই দিব পাৰিব। তাৰপিছত বৰণ 20% মাইক্ৰ'নিউট্ৰিয়েণ্টবিলাক কেতিয়া স্প্ৰে কৰিব লাগে বুলি ক'লে, আপোনালোকক ফুলকবি বন্ধাকবিয়ে হওক যিয়ে হওক, পুলি ৰোৱা 25-30 দিনৰ পাছত আপোনালোকে প্ৰথম স্প্ৰে কৰিব। যিকোনো এটা ভাল কোম্পানী বাছি ল'ব, প্ৰথম স্প্ৰে পুলি ৰোৱা 25-30 দিনৰ পাছত কৰিব। নহ'লে কলি ওলোৱা সময়ত এবাৰ কৰিব, তাৰ 10-15 দিনৰ পিছত আকৌ এবাৰ কৰিব। মিনিমাম মানে খেতি ষ্টাৰ্টিঙৰ পৰা লাষ্টৰলৈকে মিনিমাম 2বাৰ বা 3বাৰ স্প্ৰে কৰিব লাগে, ধুনীয়া ৰিজাল্ট পাবৰ কাৰণে। ব্যৱহাৰ কৰি চাওক, যদি বৰণ ব্যৱহাৰ কৰি নাই পোৱা কবি খেতিত, খুব সুন্দৰ ৰিজাল্ট পাব। কবিবোৰ ধুনীয়া বগা চাইনিং কৰিব, কবি ফুল ফাটি নাযায়, কবিৰ মাজৰ ঠাৰিডোখৰ কেতিয়াবা বেমাৰ লগা গেলি যোৱা নিচিনা দেখা যায়। সেইটো বৰণ ডেফিচিয়েঞ্চি হোৱাৰ কাৰণে, বৰণ সাৰৰ অভাৱ হোৱাৰ কাৰণে হ'ব পাৰে। সেইটো বেমাৰ দেখিবলৈ নাপায়। কবিবিলাকৰ ওজন ধুনীয়া হ'ব, ধুনীয়া টাইট হ'ব। যেতিয়া কাটিং কৰিব তেতিয়া আপোনালোকে নিজেই গম পাব বৰণ দিয়াৰ পাছত কিমানটো আপোনালোকৰ কবি খেতি ধুনীয়া হৈছে। তাৰপিছত যদি দামৰ কথা ক'ব যাওঁ সিহঁতৰ, আৰু ড'জৰ কথা যদি আপোনালোক ক'ব যাওঁ, বৰণ 20% মাইক্ৰ'নিউট্ৰিয়েণ্টৰ, এইটো আপোনালোকে পাৰ লিটাৰ 2 গ্ৰামকৈ ল'ব। মানে 1 লিটাৰ পানীত 2 গ্ৰাম দিব। সিমানটো জোখত আপোনালোকে স্প্ৰে মেচিনত, যদি 16 লিটাৰ টেংকি হয় তেন্তে 30 গ্ৰাম 32 গ্ৰাম ইমানমান দিব। মানে লিটাৰ 2 গ্ৰামকৈ দিব লাগে। 2 গ্ৰামকৈ দি ধুনীয়াকৈ স্প্ৰে কৰি দিব। তাৰপিছত একেবাৰে শেষত যদি ইহঁতৰ দামৰ কথা ক'ব যাওঁ, এই টাটা কোম্পানী চলুবৰটো যোনটো 100 গ্ৰাম চাইজৰ, এইটো যদি আপোনালোকে ল'ব বিচাৰে তেন্তে মাৰ্কেটত এইটো 83 ৰুপিজ লিখা আছে। এইটো 70 টকাৰ ভিতৰত পাই যাব। তাৰপিছত যদি এপোৱা চাইজৰ যদি ল'ব বিচাৰে এইটো কোম্পানী, তেন্তে 283 লিখা আছে। এইটো এটা ৰেহাই মূল্যত আপোনালোকে দোকানত পাই যাব, লিখা দামতকৈ কমতে পাব। আৰু যদি আধা কেজি ল'ব বিচাৰে, যদি দেখাইছোঁ 270 লিখা আছে, আপোনালোকে ৰেহাই মূল্যত আপোনালোকে পাই যাব। আৰু পাছফালে ইয়াত ড'জবিলাক লিখিও দিয়ে কিছুমান পেকেটত, চাব পাৰে। 1 পৰা 1 পইণ্ট কিমান, মিনিমাম 2 গ্ৰামমান দিব লাগে, এই বিষয়খিনি লিখা আছে। অকল 3টা কোম্পানী নহয়, বিভিন্ন কোম্পানীৰ বৰণ 20% আছে। আপোনালোকে ভাল কোম্পানী এটা বাছি স্প্ৰে কৰিব পাৰে। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। আজি আপোনালোকক এটা ভাল কোম্পানী চাকাটা হোৱাইট এক্সেল হাইব্ৰিড জাতৰ পেকেট এটা দেখালোঁ। আৰু ইয়াত গুটি কিমান ওলাব বুলি ক'ব গ'লে মিনিমাম 2088 গুটি ওলায়। হাইব্ৰিড গুটিবিলাক এনেকুৱাই, হাইব্ৰিড পেকেটবিলাক 10 গ্ৰাম চাইজৰ থাকে।
10 গ্ৰাম পেকেটবিলাকত মিনিমাম 2000 ওচৰা-ওচৰি গুটি ওলায়। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকক বৰাক সাৰ আৰু বৰণ মাইক্ৰনিউট্ৰিয়েণ্ট কেতিয়া কবি খেতিত দিব লাগে গোটেই কথাখিনি ক'লোঁ, আৰু এটা ভাল হাইব্ৰিড জাতৰ চাকাটা হোৱাইট এক্সেল ফুলকবি গুটি পেকেট দেখালোঁ। যদি এতিয়া শেহতীয়াভাৱে যদি খেতি কৰিম বুলি ভাবিছে তেন্তে এই চাকাটা কোম্পানী হোৱাইট এক্সেল খেতি কৰি চাব পাৰে। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।